আজি আমি আলোচনা কৰিম গসাউ আৰু লসাগু। গসাউ আৰু লসাগু আমি কেনেকৈ নিৰ্ণয় কৰিম তাৰ বিষয়ে আমি সঠিক ধাৰণা এটা দিবলৈ চেষ্টা কৰিম। গসাউ মানে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ ডাঙৰ সাধাৰণ উৎপাদক। দুটা সংখ্যা বা তিনিটা সংখ্যাৰ আমি যেতিয়া গসাউ উলিয়াম তেতিয়া তাৰ উৎপাদকবোৰ আমি চাম আৰু সেই সংখ্যা তিনিটা বা দুটাৰ যেটা আটাইতকৈ ডাঙৰ উৎপাদক সেইটো হৈছে সংখ্যা তিনিটাৰে ডাঙৰ উৎপাদকটো হৈছে গসাউ। আৰু লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক, অৰ্থাৎ দুটা বা তিনিটা সংখ্যাৰ গুণিতকবোৰ যদি আমি চাওঁ এই গুণিতকবোৰ চাই তাত মিল থকা যিটো আটাইতকৈ সৰু গুণিতক সেইটো হৈছে সেই সংখ্যা তিনিটাৰ লসাগু। এতিয়া ফৰ এক্সাম্পল আমি চাম 12 আৰু 52 12 and 52ৰ গসাউ আৰু লসাগু কেনেকৈ নিৰ্ণয় কৰোঁ। আমি কেনেকৈ নিৰ্ণয় কৰিম চুটি হৰণ পদ্ধতিৰে আমি নিৰ্ণয় কৰাৰ চেষ্টা কৰিম। 12ক আমি ইয়াৰ একক স্থানত কি আছে 2 আছে। যেতিয়া এটা সংখ্যাক আমি চুটি হৰণ কৰোঁ তেতিয়া তাৰ একক স্থানটোত যদি যুগ্ম সংখ্যা থাকে তেতিয়া 2ৰে হৰণ যায়। ইয়াত 2 আছে একক স্থানত অৰ্থাৎ যুগ্ম সংখ্যা আছে গতিকে 2ৰে হৰণ যাব 2 6 গুণ 12। আকৌ 6টো যুগ্ম সংখ্যা গতিকে 2ৰে হৰণ যাব 2 3 গুণ 6। 3টো মৌলিক সংখ্যা আৰু হৰণ নাযায়। ঠিক তেনেকৈ 52 52 তাৰ একক স্থানত কি আছে 2 আছে গতিকে 2ৰে হৰণ যাব 2 2ৰে 2 2 গুণ 4 5 আছিলে ইয়াত কি হ'ল 2 2 গুণ 4 হ'ল কিমান ৰ'ল 1 ৰ'ল 1 ৰ'লে কাষৰ 2টোৰ লগত লগ লাগি কিমান হ'ব 12 হ'ব। 2ৰে 12 কেইবাৰ যায় 6 বাৰ যায় 2 6 গুণ 12। ইয়াত 6টো যুগ্ম সংখ্যা গতিকে 2ৰে হৰণ যাব আৰু 2 1 গুণ 2 2 3 গুণ 6। 13টো মৌলিক সংখ্যা গতিকে আৰু হৰণ নাযায়। গতিকে আমি 12 আৰু 52ৰ গসাউ আৰু লসাগু যিহেতু নিৰ্ণয় কৰিম প্ৰথমে আমি 12ৰ উৎপাদকবোৰ লিখি ল'ম। 12ৰ উৎপাদকবোৰ কি কি আছে 2 পূৰণ 2 পূৰণ 3 আৰু 52। 52ৰ উৎপাদক কি আছে 2 পূৰণ 2 পূৰণ 13। গতিকে গসাউ যেতিয়া আমি নিৰ্ণয় কৰিম গসাউত সদায় চাওঁ আমি যিকেইটা মিল থকা উৎপাদককেইটা আমি প্ৰথমে লিখি ল'ম। ইয়াত 2 আছে ইয়াত 2 আছে গতিকে ইয়াত মিল থকা উৎপাদক 2 আকৌ 2 আছে মিল থকা উৎপাদক 2 2 পূৰণ 2 3 ইয়াত আছে ইয়াত নাই গতিকে 3টো মিল নাই। 13 ইয়াত আছে ইয়াত নাই গতিকে 13টো মিল নাই গতিকে আমাৰ মিল থকা উৎপাদককেইটা হৈছে গসাউ। গতিকে 2 2 গুণ 4 হৈছে 12 আৰু 52ৰ গসাউ। আকৌ লসাগু আমি কেনেকৈ নিৰ্ণয় কৰিম লসাগুত আমি কি চাম মিল থকা উৎপাদকৰ যিকেইটা য'ত বেছিকৈ আছে সেইটো ল'ব লাগে আৰু যদি বেছি নাথাকে যিকেইটা আছে মিল থকা সেইকেইটা গোটেইকেইটা ল'ব লাগে। 2 দুটা আছে দুটা সংখ্যাতে গতিকে 2 দুটা লৈছোঁ। তাৰ মিল নথকা কি আছে 3 আছে 3টো ল'ব লাগিব। মিল নথকা 13 আছে 13টো ল'ব লাগিব। অৰ্থাৎ মিল থকাকেইটা লৈ মিল নথকাকেইটাও ল'ব লাগিব। লৈ আমি কি কৰিম পূৰণ কৰি দিম 2 2 গুণ 4 4 3 গুণ 12 12 3 গুণ 37ৰ 6 হাতে গ'ল 3 12 1 গুণ 12 12 3 15 অৰ্থাৎ লসাগু কিমান হ'ল 156। আমি তেনেকৈ 12 আৰু 52ৰ লসাগু আৰু গসাউ নিৰ্ণয় কৰিম। নেক্সট কুৱেশ্যন আমি চাম 8 9 আৰু 15ৰ গসাউ আৰু লসাগু কেনেকৈ নিৰ্ণয় কৰিম। এতিয়া 8 9 আৰু 15 আমি প্ৰথমে চুটি হৰণ কৰিম 2 4 গুণ 8 যিহেতু 8টো যুগ্ম সংখ্যা। নেক্সট 4টো যুগ্ম সংখ্যা গতিকে 2 2 গুণ 4 2টো মৌলিক সংখ্যা হ'ল গতিকে হৰণ নাযায়। 9ক 3 3 গুণ 9 গতিকে আৰু হৰণ নাযায় যিহেতু 3 মৌলিক সংখ্যা। 15 3 5 গুণ 15 5টো মৌলিক সংখ্যা গতিকে আৰু হৰণ নাযায়। এতিয়া আমি 8ৰ উৎপাদকবোৰ হ'ল 2 পূৰণ 2 পূৰণ 2 9ৰ উৎপাদকবোৰ হৈছে 3 পূৰণ 3 15ৰ উৎপাদকবোৰ হৈছে
3 পূৰণ 5 ইয়াত আমি চাব যাওঁ যদি কি চাম ইয়াত মিল থকা উত্তৰক চাম এতিয়া গসাউ যেহেতু নিৰ্ণয় কৰিম মিল থকা উত্তৰত এটাও মিল নাই গতিকে মিল নাথাকিলে তেতিয়া সদায় গসাউ আমি মনত ৰাখিব লাগিব গসাউ সদায় ইয়াৰ 1 হ'ব 1 আৰু মিল থাকিলে মিল থকা উৎপাদকটো হ'ব গতিকে যেহেতু মিল নাই আমি গসাউ 1 পালো আকৌ লসাগুত কি আছিল মিল থকাবোৰ লিখি মিল নথকাবোৰো লিখিব লাগে গতিকে ইয়াত মিল নাই 2 ইয়াত কেইটা আছে 3টা লিখিলো 3 দুটা আছে 2টা লিখিলো ইয়াত 3 এটা আছে আৰু 2টা আছে বেছি ক'ত আছে 2টাটো সেইকাৰণে বেছিটো ল'ব লাগে লসাগুত আকৌ 5 আছে 5টো ল'লো এইকেইটা আমি পূৰণ কৰি দিম 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 24 5 গুণ 5 20 100 5 4 20 120 120 3 গুণ 360 গতিকে আমি লসাগু আৰু গসাউ নিৰ্ণয় কৰিলোঁ